নতুন বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় শোক পালন কৰিবলগীয়া এটা শোকাকুল পৰিৱেশত আছো। ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ বাতৰিয়ে আমাৰ সকলোলৈ দুখ আৰু শোক কঢ়িয়াই আনিছে। অসমৰ পৰা সুদীৰ্ঘকাল তেখেত ৰাজ্যসভাৰ সাংসদ আছিলে। বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কালছোৱাত অসমৰ উন্নয়নৰ বাবে তেখেতে কাম কৰিছিলে। কৃতজ্ঞ অসমীয়া জাতিৰ হৈ অসমবাসীৰ হৈ মই তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ আমি আমাৰ শোক প্ৰকট কৰিছোঁ। নতুন দিনত প্ৰত্যেক বছৰে আমি নতুন কিবা এটা কৰাৰ চিন্তা কৰোঁ। আজি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰ নতুনকৈ সজাই পৰাই তুলি ৰাইজৰ বাবে উৎসৰ্গিত কৰিলোঁ আৰু যোৱা কেইবাটাও বছৰৰ পৰম্পৰা ৰক্ষা কৰি আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। ইলেক্ট্ৰিক বাছ থকা দেশৰ সকলো ৰাজ্যৰ মাজত বৰ্তমান অসম 6ষ্ঠ স্থানত অৱতীৰ্ণ হৈছে। উই আৰ দ্য 6th হাইয়েষ্ট ইলেক্ট্ৰিক বাছ আমাৰ পজেশ্যনত থকা আমি এখন ৰাজ্যলৈ পৰিণত হৈছোঁ আৰু 100খন ইলেক্ট্ৰিকেল বাছ এইবাৰ আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে। এই গোটেইবোৰ যদি আমি এই বছৰত পাই যাওঁ 2026 চনত গুৱাহাটীক আমি এক গ্ৰীণ ট্ৰান্সপৰ্ট দিব পাৰিম আৰু ফসিল ফুয়েলত চলি থকা বাছ সেৱা আমি প্ৰত্যাহাৰ কৰিব পাৰিম আৰু আমি এটা নিৰ্দিষ্ট গতিলৈ আমি গৈ আছো। মই ভাবো ই অসমৰ বাবে এটা বিশেষ সফলতা হ'ব। আজি আমি দুটা বিশেষ কাৰ্যসূচীও আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰিছোঁ। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গ'লো। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে।
আজি আমি এটা পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1 2 3 4 5 পাঁচটা অপচন দি পাঁচখন জিলাৰ অপচন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমোডেট কৰিব পাৰো অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালি নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায় কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়